নমস্কাৰ বন্ধুসকল, মই নাই কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি কথা পাতিম আমাৰ একেবাৰে আপোন মৰমৰ অসমখনৰ বিষয়ে। আপোনালোকে বাৰু জানেনে যে আমাৰ অসমে অকল নিজৰ মানুহকে পোহা নাই, গোটেই পৃথিৱীখনকে কিবা নহয় কিবা বস্তু খুৱাই বা পিন্ধাই আছে। হয় বন্ধুসকল, আমাৰ অসমেও বিদেশলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকাৰ বস্তু এক্সপৰ্ট কৰে। আজি মই আপোনালোকক 7টা পইণ্ট ক'ম, গোটেই ডিটেইলছ দিম যে অসমে আচলতে কি বস্তু বিদেশলৈ পঠিয়ায় আৰু তাৰ পৰা আমাৰ অসমলৈ কিমান পইচা আহে। ভিডিঅ'টো শেষলৈকে চাব, একদম বুকুখন গৰ্বৰে ফুলি উঠিব। গতিকে বন্ধুসকল, অধিক সময় নষ্ট নকৰি বুজি লওঁ আজিৰ ভিডিঅ'ৰ মূল বিষয়টো। আপোনালোকে ভাবিব পাৰে যে আমাৰ অসমেনো কিমান টকাৰ বস্তু পঠিয়াব। চৰকাৰী ৰিপৰ্ট আৰু বৰ্তমানৰ ডেটা অনুসৰি আমাৰ অসমে প্ৰতি বছৰে প্ৰায় ৩,৫০০ৰ পৰা ৪,৮০০ কোটি টকাৰ বস্তু বিদেশলৈ এক্সপৰ্ট কৰে। ভাবি চাওক, ৩-৪ হাজাৰ কোটি টকা কম কথা নহয় কিন্তু। আমেৰিকা, ব্ৰিটেইন, ইউৰোপ, ডুবাই, কাটাৰ, আনকি আমাৰ কাষৰ বাংলাদেশ আৰু ভূটানলৈও আমাৰ অসমৰ বস্তু প্ৰতিদিনে ট্ৰাকে জাহাজে গৈ আছে। এতিয়া আহক জানো যে এই ৪,০০০ কোটি টকা আচলতে ক'ৰ পৰা আহে। পইণ্ট নম্বৰ 1, আমাৰ অসমৰ আটাইতকৈ ডাঙৰ পৰিচয় অসমৰ চাহপাত। গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ উৎপাদন হোৱা ঠাইখনেই হ'ল আমাৰ অসম। আমাৰ অসমে অকল গোটেই ভাৰতৰ আধাতকৈ বেছি চাহ এক্সপৰ্ট কৰে। এই লণ্ডন, আমেৰিকা, ৰাছিয়া বা আৰৱ দেশৰ ডাঙৰ ডাঙৰ কোটিপতি মানুহবোৰে পুৱা শুই উঠিয়ে আমাৰ অসমৰ কাৰা চাহকাপ খাইহে শান্তি পায়। অকল চাহপাত বিক্ৰী কৰিয়ে আমাৰ অসমে বছৰে প্ৰায় ২,৩০০ কোটিতকৈও বেছি টকা ইনকাম কৰে। অৰ্থাৎ আমাৰ মুঠ এক্সপৰ্টৰ প্ৰায় ৫০% চাহৰ পৰাই আহে। ভাবি চাওক চাহপাত আমাৰ কোনটো লেভেলৰ। পইণ্ট নম্বৰ 2, আমাৰ মাটিৰ তলৰ সম্পদ খাৰুৱা তেল, পেট্ৰলিয়াম প্ৰডাক্ট আৰু কয়লা। আপোনালোকেতো জানেই যে এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ আমাৰ ডিগবৈত হৈছিল। আজিও আমাৰ নুমলীগড়, বঙাইগাঁও বা গুৱাহাটী ৰিফাইনেৰীৰ পৰা প্ৰস্তুত হোৱা উন্নত মানৰ হাই স্পীড ডিজেল, কেৰাচিন আদি পেট্ৰলিয়াম সামগ্ৰী আমাৰ ওচৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটানলৈ এক্সপৰ্ট কৰা হয়। ইয়াৰ উপৰিও আমাৰ অসমৰ কয়লা আৰু চিমেণ্ট বনাবলৈ ব্যৱহাৰ কৰা চূণশিল আদি খনিজ পদাৰ্থবোৰো এক্সপৰ্ট কৰা হয়। পইণ্ট নম্বৰ 3, আমাৰ কাৰ্বি আংলঙৰ আদা, আমাৰ অসমৰ বিখ্যাত কাজি নেমু আৰু গোটেই পৃথিৱী কঁপাই থকা আমাৰ ভোট জলকীয়া, এইবোৰ এতিয়া লণ্ডন, ডুবাই আৰু ফ্ৰান্সৰ ডাঙৰ ডাঙৰ মলবোৰত বিক্ৰী হৈ আছে। আমাৰ এই কৃষিভিত্তিক বা এগ্ৰি প্ৰডাক্টবোৰৰ ডিমাণ্ড দিনক দিনে বিদেশত ইমান বাঢ়িছে যে আমাৰ খেতিয়ক ভাইসকলে এতিয়া ডাইৰেক্ট বিদেশলৈ বস্তু পঠিয়াব পাৰে। পইণ্ট নম্বৰ 4ত আহিল আমাৰ গামোচা আৰু কাপোৰৰ কথা। আমাৰ অসমৰ আটাইতকৈ ডাঙৰ গৌৰৱ মুগাপাট আৰু এৰী কাপোৰ। আপুনি গোটেই পৃথিৱীখন বিচাৰি ফুৰিলেও আচল মুগা পলু ক'তো বিচাৰি নাপায়। ই অকল আমাৰ অসমতহে পোৱা যায়। আমাৰ শুৱালকুছিৰ শিপিনীসকলে হাত দিয়া কাপোৰবোৰ যেতিয়া আমেৰিকা, ইউৰোপ, জাপানৰ মানুহে দেখে, তেওঁলোকে লাখ লাখ টকা দি কিনিবলৈ সাজু হৈ যায়। হস্তশিল্প আৰু বাঁহ বেতৰ সামগ্ৰীবোৰো বিদেশৰ মানুহে ডেক'ৰেশ্যনৰ বাবে বহুত বেছি পচন্দ কৰে। পইণ্ট নম্বৰ 5, এতিয়া শুনক আমাৰ অসমৰ মিঠা বস্তু এটাৰ কথা, মৌজোল। আপোনালোকে ভাবে চাগে মৌজোল অকল ঘৰতে খাবলৈ ব্যৱহাৰ কৰা হয়। আচলতে আমাৰ অসমত সৰিয়হ পথাৰবোৰৰ পৰা আৰু হাবি বনৰ পৰা যি প্ৰাকৃতিক মৌজোল পুৰা একদম অৰ্গেনিক হানি উলিওৱা হয়, তাৰ ডিমাণ্ড বিদেশত বহুত বেছি। বিশেষকৈ আমাৰ কাষৰীয়া দেশ বাংলাদেশ, নেপাল আৰু মিডিল ইষ্টৰ ডুবাই, চৌদি আৰৱ মানুহে আমাৰ অসমৰ খাটি মৌজোল বহুত বেছি পচন্দ কৰে। চৰকাৰে এতিয়া আমাৰ থলুৱা মৌপালকসকলক ট্ৰেইনিং দি ডাইৰেক্ট বিদেশলৈ এক্সপৰ্ট কৰাৰ ব্যৱস্থা কৰি দিছে, যাৰ পৰা অসমলৈ লাখ লাখ টকা আহি আছে। বুজি পাইছেনে? পইণ্ট নম্বৰ 7, আগৰ কাঠ। আমাৰ ওচৰৰে হোজাইত আগৰ গছৰ খেতি দেখিবলৈ পোৱা যায়। উজনি অসমৰ ফালৰ মানুহে ইয়াক ভালদৰে চিনি পায়। এই আগৰ গছৰ পৰা যি সুগন্ধি তেল বা আতৰ উলিওৱা হয়, তাক কি বুলি কয় জানে? লিকুইড গোল্ড বা জুলীয়া সোণ। কাৰণ ইয়াৰ দাম সোণতকৈ কম নহয়। আৰৱ দেশৰ যেনে ডুবাই, কাটাৰ আৰু চৌদি আৰৱৰ ডাঙৰ ডাঙৰ কোটিপতি শ্বেখসকলে যি লাখটকীয়া পাৰফিউম ব্যৱহাৰ কৰে, তাত আমাৰ অসমৰ আগৰ কাঠৰ তেল ব্যৱহাৰ কৰা হয়। আগতে এইটো বেআইনীভাৱে বেপাৰ হৈছিল, কিন্তু এতিয়া আমাৰ চৰকাৰে নতুন আগৰ পলিচি আনি ইয়াক ডাইৰেক্ট বিদেশলৈ অফিচিয়েলভাৱে এক্সপৰ্ট কৰাৰ বাট মুকলি কৰি দিছে। ডাঙৰ ডাঙৰ মানুহবিলাকে কয় ভৱিষ্যতে এই উদ্যোগ হাজাৰ হাজাৰ কোটি টকাৰ ব্যৱসায় সৃষ্টি কৰিব পাৰে।
এইবাৰ যিটো কথা কম সেইটো শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আজিকালি মোবাইল, কম্পিউটাৰ বা গাড়ীৰ ভিতৰত থকা সৰু সৰু চিপবোৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। এইবোৰক ছেমি কণ্ডাক্টৰ বোলে। এতিয়া আমাৰ অসমৰ জাগিৰোডত টাটা কোম্পানীয়ে প্ৰায় ২৭,০০০ কোটি টকা খৰচ কৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ছেমি কণ্ডাক্টৰ এছেম্বলি আৰু টেষ্টিং প্লাণ্ট বহুৱাইছে। ২০২৪ চনৰ পৰা ইয়াৰ কাম খৰখেদাকৈ চলি আছে। আৰু আচৰিত কথাটো কি জানে? ইয়াত যেতিয়া এই লাখ লাখ চিপবোৰ এছেম্বল কৰি পেকেজিং কৰা হ'ব, সেইবোৰ আমেৰিকা, ইউৰোপৰ ডাঙৰ ডাঙৰ মোবাইল আৰু গাড়ী কোম্পানীলৈ এক্সপৰ্ট কৰা হ'ব। অৰ্থাৎ ভৱিষ্যতে আপুনি আমেৰিকাত বহি আইফোন চলাই থাকিলেও তাৰ ভিতৰত চিপটোত লিখা থাকিব এছেম্বলড ইন ইণ্ডিয়া। গতিকে বন্ধুসকল, এতিয়া বুজি পালে চাগে যে আমাৰ অসমখনো পইচা ঘটাৰ ক্ষেত্ৰত বা অৰ্থনীতিক পিছ পৰি থকা নাই। আমাৰ মাটিয়ে সোণগুটি দিয়ে, বুজিছানে? আপোনাৰ মতে অসমৰ আটাইতকৈ ডাঙৰ ফিউচাৰ ইণ্ডাষ্ট্ৰী কোনটো? আগৰ কাঠ নে ছেমি কণ্ডাক্টৰ? কমেণ্ট কৰি জনাব। বাৰু দিয়ক, আজিৰ কাৰণে ইমানে। যদি নজনা নুশুনা কথা অলপ শিকিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা এটাও বজাই দিব যাতে পিছৰ ধামাকা ভিডিঅ'টো মিছ হৈ নাযায়। লগ পাম এটা নতুন ভিডিঅ'ত। জয় আই অসম, জয় জুবিন দা। যদি এই ভিডিঅ'ত মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিয়ে যে।